ভোগালীৰ উখল-মাখল প্ৰস্তুতি জুলাই চিয়াং নৈ পাৰত নাও আকৃতিৰ ব্যতিক্ৰমী ভেলাঘৰ নিৰ্মাণ অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী থাকোঁতেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উখল-মাখল পৰিৱেশেৰে উৎসৱক আদৰাৰ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে। ভোগালীক আদৰাৰ এই আনন্দ ঘন পৰিৱেশৰ পৰা জোনাই অঞ্চলটো ব্যতিক্ৰম নহয়। জোনাই মিলন তীৰ্থ গাঁৱৰ যুৱক সংঘৰ উদ্যোগত এইবাৰ ভোগালী বিহুক ব্যতিক্ৰমী ৰূপত উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাই থকা দেখা গৈছে। জোনাইৰ চিয়াং নৈ পাৰত নাওৰ আকৃতিৰে নিৰ্মাণ কৰা হৈছে এক ব্যতিক্ৰমী আৰু আকৰ্ষণীয় ভেলাঘৰ, যিয়ে অঞ্চলবাসীৰ লগতে পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰিছে। অকল ভেলাঘৰ নিৰ্মাণতে সীমাবদ্ধ নহয় প্ৰস্তুতি। মেজিৰ ল'বলৈ চিয়াং নৈৰ বুকুৰ পৰা খৰি সংগ্ৰহৰ কামো জোৰদাৰে চলাইছে যুৱক সংঘৰ সদস্যসকলে। আনহাতে উৰুকা নিশাত সমূহীয়া ভোজন, পৰম্পৰাগত ৰীতি-নীতি সম্পাদনা আৰু ভোগালীৰ সকলো কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰিবলৈ গাঁওবাসীসকলে একেলগে প্ৰস্তুতি চলাইছে। উল্লেখযোগ্য যে অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু অসমীয়া সমাজৰ এক গুৰুত্বপূৰ্ণ সাংস্কৃতিক উৎসৱ। এই উৎসৱে অসমীয়া সমাজৰ ঐক্য, সহযোগিতা আৰু ভাতৃত্ববোধ দৃঢ় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। হয়, আমি মিলনতীৰ্থ যুৱ সংঘ আৰু মিলনতীৰ্থবাসী ৰাইজৰ সহযোগত আমি এবাৰ ভোগালী বিহুৰ প্ৰস্তুতি চলাই আছোঁ। গতিকে এবাৰ ভোগালী বিহু দেখিছে অলপ বেলেগ ধৰণে কৰিছোঁ। এবাৰ টাইটেনিক এখন বনোৱা হৈছে আৰু এইখন নাম দিয়া হৈছে ভোগালী টাইটেনিক। গতিকে এইবাৰ প্ৰস্তুতি অলপ বেলেগ ধৰণৰ। গতিকে সকলোৱে ৰাইজক লগত লৈ আমি গোটেই মিলনতীৰ্থবাসী ৰাইজৰ সহযোগত আমি গোটেই ৰাইজে মিলি এসাঁজ লগে ভাগে এসাঁজ খোৱাৰ উদ্দেশ্যে এই প্ৰস্তুতি চলোৱা হৈছে। আৰু যিহেতু জানে যে ভোগালী বিহুটো আমাৰ অসমীয়া পৰম্পৰাগত যিহেতু বাপতিসাহোন ভোগালী বিহু, গতিকে উলহ মালহে পালন কৰাৰ প্ৰচেষ্টা চলাই আছোঁ।